বিজেপি ৰাজ্যিক কমিটি বেছি অত্যুৎসাহী হৈছে। অত্যুৎসাহী হৈ তেওঁলোকে বেলেগ বেলেগ সংঘ বিচাৰি আছে। তেওঁলোকে সংঘ বিচাৰি আছে মিত্ৰজোঁটৰ বাবে। হাগ্ৰামা মহিলাৰী লগত বহুতে ভাবে এইটো এটা নাটক অংক, এইটো নাটক কৰি আছে, কিন্তু আচলত ঠিকেই আছে। কিন্তু তেওঁলোকে ইউ পি পি এলৰ লগতো বহুত চেষ্টা কৰি চালে, দেখিলে যে ইউ পি পি এলৰ এতিয়াও তাহোন গা কৰি উঠিব পৰা নাই। মই যিটো ধাৰণা, এইটো মোৰ ধাৰণা। গতিকে তেওঁলোকে সেইকাৰণে তেওঁলোকে প্ৰস্তাৱটো দিছিল যে কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকৰ বেছি খবৰ আছে। কাৰণ মই আগতেও কৈছো যে এইবাৰ বিভিন্ন চ'ৰ্চৰ পৰা তেওঁলোকে যিবোৰ নিছে, চৰকাৰী চ'ৰ্চৰ পৰা, সেইমতে বিজেপি ইয়াৰ অৱস্থা খুবেই বেয়া। গতিকে তেওঁলোকে সেইকাৰণে বি পি এফক বাদ দি ইউ পি পি এলৰ কৰিব খুজিছে, বা এতিয়া ইয়াতে তেওঁলোকে এ জি পিক ৰাখিব, কিন্তু চিট নিদিয়ে, কেইটামান চিট দিব, বাকীবিলাক নিদিয়ে। এনেধৰণে তেওঁলোকে কাম ব্লুপ্ৰিণ্ট তৈয়াৰ কৰি আছে। যিটো আপোনাৰ বাৰে বাৰে এটা কথাই উচ্চাৰণ হৈছে যে সংবাদ মাধ্যমত আপুনি আহি আছে, পাটাচাৰুচি সমষ্টিৰ নাম আহি আছে। পাটাচাৰুচি সমষ্টিৰ কথাটো মই বহুতবাৰ কৈছো, মই যি কৈছো সেইটোৱে সঁচা। ইয়াতে তেওঁলোকে এইটো চিট তেওঁলোকে লাগে, কাৰণ তেওঁলোকে এইবাৰ জিকা চিট নাই। নামনিখন একদম গুৱাহাটী, পশ্চিম গুৱাহাটীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ এটা চিটো নাই। পাটাচাৰুচিত আপোনাৰ মতে কোনে ভাবে জিতিম বুলি ভাবে, কিন্তু পাটাচাৰুচিত তেওঁলোকৰ যিয়ে নহওক তেওঁ আমাৰ ধন হেৰুৱাই পেলাই ঘূৰি যাব লাগিব। আপুনি কোন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব? আপুনি ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব? মই প্ৰতিদ্বন্দ্বিতা পাটাচাৰুচি সমষ্টিৰ পৰা কৰিম। আপুনি দল কি ল'ব? এতিয়া মই সেইটো ক'ব নোৱাৰো। মই কৈছো ইতিমধ্যে অসমৰ ৰাইজক, আমাৰ পাটাচাৰুচি সমষ্টিবাসী ৰাইজক কৈছো যে মই জানুৱাৰীৰ প্ৰথম সপ্তাহতে এই কথা ঘোষণা যে পাটাচাৰুচিৰ পাব্লিক এতিয়াও আপোনাৰ লগত থকা বুলি ভাবেনে? শুনক, পাব্লিক কাৰ লগত আছে এতিয়া মই আপোনাক এছেছমেণ্ট কৰি ক'ব নোৱাৰিম ন কথাটো। কাৰণ মই ভাবো পাটাচাৰুচিৰ বাকী ৰাইজে মোক মৰম কৰি 3বাৰ বিধায়ক পাতিছে, আৰু সেই গতিকে এই বিশ্বাসটো তেখেতসকলৰ মনত আছে যে পুনৰ তেখেতসকলে মোক ভোট দি জয়যুক্ত কৰিব, এই আশাটো মোৰ আছে। আশা এটা লৈয়েতো, বিশ্বাস এটা লৈয়েতো মানুহখিনিৰ ওপৰত মই কাম কৰি আছো। গতিকে বিশ্বাসটো মই অটুট ৰাখিছো। পাটাচাৰুচি সমষ্টিৰ ওপৰত বাৰে বাৰে কিয় এই কথাটো আহে প্ৰতি বছৰ ইলেকশ্যনতে, যে কেণ্ডিডেট বাহিৰৰ পৰা আনিব? বাহিৰৰ পৰা আনিম বুলি কয়, কিন্তু আনাটো নাই। এতিয়া এইবাৰ তেওঁলোকে উপায় নাই। বিজেপি তেওঁলোকে ভাবিছে জিকিম বুলি, কিন্তু তেওঁলোকে যে এতিয়া আমাৰতো দল হেৰুৱাই ঘূৰি যাব লাগিব, সেইটোতো তেওঁলোকে গম পোৱা নাই। পাব গম